গালু বালু খোলাকটি তাল পুৱালৈ চাওঁ যদি এখৰাহি বাল তাৰ বাদে একো নাই। সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ'। আৰু মই যে কথাটো কৈ ললো কিয় কলো জানেনে, এতিয়া যি সকলক উচ্ছেদ কৰিছে তেওঁলোকক বোলে এতিয়া কংগ্ৰেছ চৰকাৰে ঘৰ বনাই দিব, ঘৰ দিব, মাটি দিব। কিন্তু এই কংগ্ৰেছ চৰকাৰে আকৌ 15 বছৰ ৰাজত্ব কৰি গল আৰু অতিষ্ঠ হৈ পেলাই বিকল্প এটা দল বিচাৰিছিলে বিজেপি, আৰু বিজেপিও এতিয়া কৰিলে হাহাকাৰময় পৰিস্থিতি। গতিকে মই যদি মিছাকে কৈছো আপোনালোকৰ মাজলে বাৰু এইটো কম, 5 বছৰ 6 বছৰৰ মূৰত বাহিৰৰ পৰা আহিব, আহি লৈ পেলাই এটা ফুলজাৰি মাৰি দিব। ফুলজাৰি যে মাৰি দিলে ফুলজাৰিডাল একদম অকমান সময়ৰ কাৰণেহে জ্বলে, তাৰপিছত কি হৈ যায় ফুচ হয়, হয় না নহয়? কিন্তু সেই একে ফুচ কথাই ক'বলৈ আহিছে। এটা কথা ক'ব লাগিব, প্ৰতিখন চৰকাৰে আহে আৰু তেনেকুৱা সেই আমাৰ উচ্ছেদিত পৰিয়ালসকলক মানে ইফালৰ পৰা সিফাল সিফালৰ পৰা সিফাল মানে ফুটবল হিচাপে ইয়াৰ পৰা গুৰ মাৰি দিলে তালে, তাৰ পৰা গুৰ মাৰি দিলে তালে, তেনেকুৱা হৈ আছে। গতিকে তেওঁলোকে নিজে কৰিব নোৱাৰিলে। কংগ্ৰেছ চৰকাৰে 15 বছৰ ৰাজত্ব কৰি গ'ল, বা আগতেও বিজেপি চৰকাৰ আছিলে, এইবিলাক বাৰু আমি বিজেপি চৰকাৰ পোৱা নাই, কংগ্ৰেছ চৰকাৰে পাইছোঁ বা প্ৰফুল্ল মহন্ত চৰকাৰে পাইছিলোঁ। তেতিয়া মানে যেতিয়াৰ পৰা ভোটৰ এইবিলাক কিছুমান আওভাও গম পাইছোঁ আৰু দেই তেতিয়া। গতিকে কি হৈ গৈছে, সেইবিলাকে একো কৰিব নোৱাৰিলে, সমাধা কৰিব নোৱাৰিলে। সেই একেখিনি মানুহেই নহয় জানো এই তৰুণ গগৈ চৰকাৰৰ দিনতে জানো এওঁলোকক জ্বলাকলা কৰা নাছিলে? আৰু এতিয়া তেওঁলোকে আহি পেলাই 5 বছৰৰ মূৰত আহি পেলাই ফুলজাৰি এটা মাৰি দিছে। মানুহখিনি ভাবিছে ভুল যাব, কোনেও নিদিয়ে। যি দিছে মামাই আপোনালোকক ঘৰ দুৱাৰ দিছে। যিয়ে নহওক আমাৰ মাথাত কঁঠালটো ভাঙি হ'লেও পেলাই মানে লেট্ৰিন এটা হ'লেও দিছে। মুছলমান এলেকাত মানে অপ্ৰিয় কিছু সত্য কথা ক'ব লাগিব, লাগে 10টা ইটাই হওক, ইমানকণমান গাঁত এটা খানি লাগে মানে হেৰি হওক দিছে। কিন্তু ওপৰৰ পৰা ঠিকেই আহে, প্ৰতিখন চৰকাৰতে দেই ওপৰৰ পৰা বস্তুখিনি ঠিকেই আহে, কিন্তু তলত নেতা পালি নেতাসকলে কমিশ্যনৰ অংকত সেইবিলাক কাম কৰে, একদম ফাল্টু আমি কিছুমান কাম কৰে। যিয়ে নহওক এতিয়া মানুহখিনি কিছুমান মানে দুখীয়া মানুহ বহুত সকাহ হৈছে যেতিয়া নেকি চাউলবিলাক পাই আছে, নহয় জানো? মামাই ঘৰ ভাঙিছে যদিনো আকৌ তেওঁলোকক তেনেকৈ সংস্থাপন দি আছে, কিন্তু এইটো বহুত বেয়া কাম কৰিছে। তোমালোকে স্থায়ীভাৱে কিবা এটা সমাধান কৰা, নহয় জানো? ইখন চৰকাৰ আহিছে সিখন মামাইতো 15 বছৰ সেই তৰুণ গগৈ সোঁহাত হৈ আছিলে, তেতিয়াতো মামাই সেইবিলাক হেৰি নকৰিলে, তেতিয়াওতো ঘৰ উচ্ছেদ কৰিছিলে। আপোনালোকে গম পায় কিয় নাপায়নো? পাই পেলাইও মানে নোপোৱা ভাও ধৰি থাকে। যিয়ে নহওক মই যে ক'লোঁ যে মানে 5 বছৰৰ মূৰত আহি পেলাই ফুলজাৰি এডাল মাৰি মানে হেৰি কৰি দিয়েহি, নুমুৱাই দিয়েহি। আপোনালোকে চাওকচোন সেই ফুলজাৰি মৰা এইবিলাক কথা, এনেকুৱা ধৰণৰ কথা কিছুমান ক'লে মানে মাথাটোৱে কাম নকৰা হয়, গম পাইছে? গতিকে মই পলমকৈ হ'লেও এনেকুৱা ভিডিঅ' কিছুমান মানে দি থাকোঁ। আৰু মই সঁচা কথা ক'বলৈ গ'লে মই প্ৰায় নিউজেহে চাওঁ, তাৰ বাদে মই এনেই কিবা কিবি এইবিলাক চোৱা হেৰি নাই। আৰু চাওঁ কিছুমান মানে নিজৰ যি নেকি কাৰোবাৰ পৰা শিকিব পাৰি তেনেকুৱা কিছুমানৰ ভিডিঅ' মই চাওঁ, তাৰ বাদে মই বেলেগৰ ভিডিঅ' নাচাওঁ, অকল মোৰ নিউজে। আৰু সেইকাৰণে মই নিউজৰ ভিডিঅ' আপোনালোকক দিওঁ। গতিকে মই কাৰ কথা ক'লোঁ, 5 বছৰৰ মূৰত আহি পেলাই মানে ধুমকেতু আহি পেলাই সেইখন কৰেহি। আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, চাই লওক। সংখ্যালঘুক উচ্ছেদ কৰা প্ৰতিজন বিষয়াক জেললৈ প্ৰেৰণ কৰা হ'ব। অসমত উপস্থিত হৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ইটোৰ পাছত আনটোকৈ হুংকাৰ। উচ্ছেদ কৰা প্ৰতিটো সংখ্যালঘু পৰিয়ালক কংগ্ৰেছে ঘৰ মাটি প্ৰদান কৰিব, প্ৰতিটো পৰিয়ালৰ দুৰ্বিষহ জীৱন উদ্ধাৰ কৰিব কংগ্ৰেছে। আৰু অসমত উপস্থিত হৈ অসমৰ সংখ্যালঘু লোকক উদ্দেশ্যি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ইটোৰ পাছত আনটোকৈ বৃহৎ ঘোষণা। বিজেপি চৰকাৰক সমালোচনা কৰি উচ্ছেদিত ঘৰ মাটি প্ৰদানৰ লগতে উচ্ছেদ কৰা চৰকাৰী বিষয়াক জেললৈ প্ৰেৰণৰ হুংকাৰ প্ৰদান কৰিছে মল্লিকাৰ্জুন খাৰ্গে। এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ। অসমত উপস্থিত হৈ মল্লিকাৰ্জুন খাৰ্গেৰ উচ্ছেদক লৈ বৃহৎ মন্তব্য। কংগ্ৰেছৰ চৰকাৰ হলে উচ্ছেদ কৰা সকলো বিষয়াক জেললৈ প্ৰেৰণ কৰা হ'ব বা জেলত দিম বুলি কৈছে। প্ৰতিটো পৰিয়ালক ঘৰ প্ৰদানৰ ঘোষণা কংগ্ৰেছ সভাপতিৰ। সংখ্যালঘু উচ্ছেদিতৰ দুৰ্বিষহ জীৱন কংগ্ৰেছে উদ্ধাৰ কৰিব। অসমৰ উচ্ছেদিত গৃহ নিৰ্মাণ কৰি দিব কংগ্ৰেছে। মল্লিকাৰ্জুন খাৰ্গেৰ ইটোৰ পাছত আনটোকৈ ঘোষণা। অসমত উপস্থিত হৈ কংগ্ৰেছ সভাপতিগৰাকীৰ সংখ্যালঘু উচ্ছেদিতক উদ্দেশ্যি ঘোষণা, প্ৰতিটো পৰিয়ালক ঘৰ মাটি প্ৰদানৰ ঘোষণা। অসমত উপস্থিত হৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কৰিছে বৃহৎ মন্তব্য। উচ্ছেদিত পৰিয়ালক প্ৰতিটো পৰিয়ালকেই ঘৰ মাটি প্ৰদানৰ লগতে
উচ্ছেদ কৰা প্ৰতিজন বিষয়াক জেললৈ প্ৰেৰণৰ ঘোষণা কৰিছে। যিসকলৰ ঘৰ ভাঙিছে আমি নিৰ্মাণ কৰি দিম বুলি মন্তব্য কৰিছে। কংগ্ৰেছ চৰকাৰ হলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উচ্ছেদ কৰা সকলো বিষয়াক প্ৰেৰণ কৰা হ'ব জেললৈ। এক বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। উচ্ছেদৰ মাজতে ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে অসম ভ্ৰমণলৈ আহিছে আৰু অসমত উপস্থিত হৈয়ে ধুবুৰী গোৱালপাৰাৰ উচ্ছেদিতক লৈ বৃহৎ মন্তব্য কৰিছে মল্লিকাৰ্জুন খাৰ্গে। ধুবুৰী গোৱালপাৰাৰ উচ্ছেদিতক লৈ মল্লিকাৰ্জুন খাৰ্গেৰ এই বৃহৎ মন্তব্য। উচ্ছেদিতক প্ৰতিটো পৰিয়ালক ঘৰ মাটি প্ৰদান কৰা হ'ব। যিসকলৰ ভূমিপট্টা নাই ভূমিপট্টা দিয়া হ'ব বুলি কৈছে আৰু যিসকলৰ থাকিবলৈ ঠাই নাই থাকিবলৈ ঘৰ নাই প্ৰতিটো পৰিয়ালকে ঘৰ প্ৰদানৰ ঘোষণা কৰিছে। কংগ্ৰেছৰ চৰকাৰ হলেই উচ্ছেদিতৰ দুৰ্বিষহ জীৱন সকলো ঠিক কৰি দিম বুলি কৈছে মল্লিকাৰ্জুন খাৰ্গে। অসমত উপস্থিত হৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বৃহৎ ঘোষণা। আৰু যেহেতু উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি জনাইছে চৰকাৰে, বিজেপি চৰকাৰক সমালোচনা কৰি মল্লিকাৰ্জুন খাৰ্গে কৈছে উচ্ছেদ কৰা সকলক তদন্তৰ আওতালৈ অনা হ'ব আৰু যিসকলৰ ঘৰ মাটি নাই যিসকলৰ ঘৰ ভাঙিছে তেওঁলোকক প্ৰতিটো পৰিয়ালকে ঘৰ মাটি প্ৰদান কৰা হ'ব। এই মুহূৰ্তত মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য আগবঢ়াইছো। इविक्शन ड्राइव कराया। पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। और तुमको कहां भेजेंगे हम? जो गलत काम किए उनको कहां भेजना चाहिए? जेल। इसीलिए इन्हों जेल का रास्ता अब जेल अच्छे कर लो पहले ही, क्योंकि उसमें रहना है आपको। अगर ये करेंगे तो आप अच्छे रहेंगे उसमें। आज जमीन चुनिंदा लोगों को दे रहे, फॉरेस्ट काट रहे, इंडस्ट्री के नाम पे, और दलित पिछड़े आदिवासी ने आपको दिया है, उससे काम लेना है, उनको मदद करना है। अगर उनको मदद करेंगे ये अपने आप को मदद किए जैसा होगा। इसीलिए मैं आपसे यही कहूंगा कि कांग्रेस पार्टी हुकूमत में आएगी तो यहां से भ्रष्टाचार निकलेगा। यहां जो आसाम के चीफ मिनिस्टर सबसे विश्वासघात कर रहे हैं, सबको डरा रहे, और यहां तक कि लूटम लाट चल रही है। और इतनी लूट शायद किसी स्टेट में नहीं हुआ जो लूट आसाम में आज हो रहा है। इसीलिए भाइयों आपको सतर्क रहना होगा, आप मिलके काम करना होगा, और खासकर युवाओं के लिए मैं कहता हूं अगर हमारी सरकार आएगी हम युवाओं को नौकरी दिलाने की पूरी कोशिश करेंगे। लेकिन बीजेपी ने वायदा किया, आज तक एक नौकरी नहीं दी। घर घर भटक रहे हमारे युवा लोग, और सरकार में कई नौकरियां हैं, सेंट्रल गवर्नमेंट में कई नौकरियां खाली है, वो क्यों नहीं भर्ती कर रहे हैं? वो भी परसों मैं देखा 31-40 हजार की भर्ती हो गई ऐसा सुना, और मोदी सर्टिफिकेट दे रहे हैं। अरे पंडित जवाहरलाल नेहरू जी, उनके जमाने में बड़े बड़े कारखाने हो गए, बड़े बड़े पब्लिक सेक्टर बने, लाखों लोगों को नौकरी मिली, मेडिकल कॉलेज बने, इंजीनियरिंग कॉलेज बने,
बड़े बड़े रास्ते बने, लेकिन इनके जमाने में एक भी ऐसा काम नहीं हुआ जो लोग याद रख सके या लोगों का फायदा हो सके। तो एक बोगस गवर्नमेंट है। इस बोगस गवर्नमेंट को आप सबक सिखाना चाहिए। क्या करना चाहिए? आवाज नहीं क्या आपके पास? सबक सिखाना चाहिए। सिखाएंगे आप? सिखाएंगे? देखो, सबक जब तक आप नहीं सिखाएंगे, ये मजदूर को लूटेगा, गरीबों की जमीन छीन लेगा, हर एक के बिल्डिंग पर कब्जा करेगा, हर एक के जमीन को, पानी को, सब जल जंगल जमीन सभी लूटेगा। लुटेरे को अगर और मजबूत करेंगे तो हर गरीब और तंग होते जाएगा, गरीब गरीब होते जाएगा और अमीर अमीर होते जा रहा है। अभी आपने बताया कि अदानी अंबानी कैसा निकले भाई। अरे ये अंबानी का तो शुरू में 8,000 करोड़ की संपत्ति थी इसके पास, आज 13 लाख करोड़ कहां से आया? कौन दिया? इसी ने दिया, मोदी साहब ने दिया। मोदी हमेशा अपने मित्रों को अपने पैसे से मदद करके मजबूत करता है और कहता है, इविक्शन ड्राइव कराया पिछले सप्ताह दुबरी में, 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए, आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। और तुमको कहां भेजेंगे हम? जो गलत काम किए उनको कहां भेजना चाहिए? जेल। इसीलिए इन्हों जेल का रास्ता, अब जेल अच्छे कर लो पहले ही, क्योंकि उसमें रहना है आपको। अगर ये करेंगे तो आप अच्छे रहेंगे उसमें। आज जमीन चुनिंदा लोगों को दे रहे, फॉरेस्ट काट रहे, इंडस्ट्री के नाम पे, और दलित पिछड़े आदिवासी ने आपको दिया है, उससे काम लेना है, उनको मदद करना है। अगर उनको मदद करेंगे, ये अपने आप को मदद किए जैसा होगा। इसीलिए मैं आपसे यही कहूंगा कि कांग्रेस पार्टी हुकूमत में आएगी तो यहां से भ्रष्टाचार निकलेगा। यहां जो आसाम के चीफ मिनिस्टर सबसे विश्वासघात कर रहे हैं, सबको डरा रहे, और यहां तक कि लूटम लाट चल रही है। और इतनी लूट शायद किसी स्टेट में नहीं हुआ जो लूट आसाम में आज हो रहा है। इसीलिए भाइयों, आपको सतर्क रहना होगा, आप मिलके काम करना होगा, और खासकर युवाओं के लिए मैं कहता हूं, अगर हमारी सरकार आएगी, हम युवाओं को नौकरी दिलाने की पूरी कोशिश करेंगे। দেখিলে নিশ্চয় আপোনালোকে মই কোৱা কথাখিনি হয় নে নহয়, আৰু এইজনৰ বাৰু কথাখিনি শুনাৰ লগে লগে টিঙিচকে নামাৰেনে কওকচোন। হা, 5 বছৰ মূৰত আহিছে, আহি লৈ পেলাই একদম কৈ থৈ গুচি গ'ল, বাহ বাহ ঘৰ মাটি দিব, ঘৰ মাটি দিব। গতিকে আপোনালোকৰ পৰা লৈছো বিদায়, বাই বাই।